Hello my dear friends, welcome back to my YouTube channel. আজি আমি লৈ আহিছোঁ আসাম পুলিচ এবিইউত আহিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আহক আৰু পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে When did India win the first cricket World Cup? ভাৰতে কেতিয়া প্ৰথম ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন কোনটো হ'ল আপোনালোকে মই এনসাৰ দিয়াৰ আগতে আপোনালোকে এনসাৰটো দিবলৈ ট্ৰাই কৰিব। গতিকে এই কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ 1983। নেক্সট কুৱেশ্যনটো হ'ল হু ওন দ্য ফাৰ্ষ্ট গ'ল্ড মেডেল ফৰ ইণ্ডিয়া ইন কমনৱেলথ গেমছ? কমনৱেলথ গেমছত ভাৰতৰ হৈ কোনে প্ৰথম স্বৰ্ণপদক লাভ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ মিলখা সিং। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য 15th প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ 15 সংখ্যক ৰাষ্ট্ৰপতি কোন? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি দ্ৰৌপদী মুৰ্মু। নেক্সট কুৱেশ্যনটো হ'ল ফ্ৰম হুইচ কাউণ্ট্ৰি ছিংগল চিটিজেনশ্বিপ হেজ বিন টেকেন ইন ইণ্ডিয়া? ভাৰতত কোনখন দেশৰ পৰা একক নাগৰিকত্ব লোৱা হৈছে? ইয়াতে চাৰিটা অপশ্যন দিয়া হৈছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ ব্ৰিটেইন। নেক্সট কুৱেশ্যনটো হ'ল অন হুইচ হিল ইজ দ্য নৱগ্ৰহ টেম্পল চিটুৱেটেড? কোনটো পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি চিত্ৰাচল হিল, চিত্ৰাচল পাহাৰত। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি মৌলানা আব্দুল কালাম আজাদ। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ ন'ন এজ এ মেন অফ পিচ? শান্তিৰ মানুহ বুলি কাক জনা যায়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি লাল বাহাদুৰ শাস্ত্ৰী। নেক্সট কুৱেশ্যনটো হ'ল হু ফাৰ্ষ্ট ইণ্ট্ৰডাক্ট GST ইন ইণ্ডিয়া? ভাৰতত কোনে প্ৰথমে GST প্ৰৱৰ্তন কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি অটল বিহাৰী বাজপেয়ী। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন ইন দ্য ৱৰ্ল্ড? পৃথিৱীত সেউজ বিপ্লৱৰ পিতৃ কোন? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি MS স্বামীনাথন। নেক্সট কুৱেশ্যনটো হ'ল নেম দ্য অনলি ৰেইন ফৰেষ্ট লোকেটেড ইন আসাম? অসমত অৱস্থিত একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি দিহিং পাটকাই। আজিৰ নেক্সট কুৱেশ্যনটো হ'ল আৰু শেষৰটো কুৱেশ্যন হ'ল হুইচ কাউণ্ট্ৰি উইল হোষ্ট দ্য ফিফা ৱৰ্ল্ড কাপ 2026? ফিফা বিশ্বকাপ 2026 কোনখন দেশত আয়োজন কৰিব? অপশ্যনকেইটা হ'ল ব্ৰাজিল এণ্ড আৰ্জেণ্টিনা, ইণ্ডিয়া বাংলাদেশ এণ্ড নেপাল, কাটাৰ এণ্ড কুৱেট নে কানাডা মেক্সিকো এণ্ড USA? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যন কোনটো হ'ব বন্ধু বান্ধৱীসকল আপোনালোকে কমেণ্টত জনাব। গতিকে আজিৰ ভিডিঅ'টো আছিল ইমানেই। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।